জুবিনক মই একচুৱেলি প্ৰথম দেখিছিলোঁ। জুবিন গাৰ্গ নাছিলেতো তেতিয়া। জুবিনক দেখিছিলোঁ বি বৰুৱা কলেজত, কাৰণ বি বৰুৱা কলেজত 91 তেনেকুৱা সময়ত মই BSc পঢ়িবৰ কাৰণে কেমিষ্ট্ৰি লৈ পেলাই তাত এডমিশ্যন লৈছিলোঁ। তাক গৈ পেলাই তোৰ কীবৰ্ডখন দে, এনেকুৱা প্ৰগ্ৰাম আছে। সি কেতিয়াও এনেকুৱা নহয় যে মানে হেহু টাইপ পৰিছে, একো নাই, লৈ যা। আমি প্ৰগ্ৰামটো কৰোঁ, কৰি পেলাই আকৌ কীবৰ্ডখন তাক ঘূৰাই দি আহোঁ। গৈ আৰু সি খুব দুখ মানে বহি আছে, গৈ ব্ৰেকআপ হৈছে তাৰ অমুক তমুক চব দুখ কৰি আছে। জুবিনে কৈছে, জুবিনে তেতিয়া মানে তাৰ অৱস্থাটো হেৰি কৈছে, একো নাই বন্ধু, এইবোৰ মায়া, এইবোৰ চব মায়া, বেলেগ একো নাই। সেই সময়তে আৰম্ভ হ'লে সেনেকৈ মায়া গীতটো ক্ৰিয়েট হৈছে। তাৰপাছত মই এদিন সুধিলোঁ, মই যে তোমাক দেখোন তাত দেখিছিলোঁ, তুমি ইয়াত এতিয়া কি কৰিছা? কৈছে নাই এৰিলোঁ। মই যে কি এৰিলোঁ? বোলে এৰিলোঁ পঢ়া শুনা। কৈছে কি কৰিবা? কৈছে মিউজিক কৰিম। কৈছে খুব তাৰ চুলি বহুত দীঘল আছিলে, চুলি বহুত দীঘল, ধুনীয়াকৈ ছানগ্লাছ পিন্ধে। ক্লাছটোতো কৰা মই কেতিয়াও দেখা নাই। আপুনি জুবিন গাৰ্গৰ সৈতে খুব এটা ভাল সম্পৰ্ক আছিল, বিশেষকৈ শৈশৱৰ যিসমূহ দিন আছিল সেই দিনসমূহত। কেনেকৈ, ক'ত, কেতিয়া, কি সাক্ষাৎ হৈছিলে, দৰ্শকসকলক কি ক'ব বিচাৰিব? শৈশৱত নহয় আচলতে, আমাৰ যিটো টিনেজ টাইমত তেনেকুৱা। জুবিনক মই একচুৱেলি প্ৰথম দেখিছিলোঁ। জুবিন গাৰ্গ নাছিলেতো তেতিয়া। জুবিনক দেখিছিলোঁ বি বৰুৱা কলেজত, কাৰণ বি বৰুৱা কলেজত 91 তেনেকুৱা সময়ত মই BSc পঢ়িবৰ কাৰণে কেমিষ্ট্ৰি লৈ পেলাই তাত এডমিশ্যন লৈছিলোঁ। তো তাত জুবিনক আমি দেখিছোঁ, কাৰণ তাৰ চুলি বহুত দীঘল আছিলে, চুলি বহুত দীঘল, ধুনীয়াকৈ ছানগ্লাছ পিন্ধে। ক্লাছটোতো কৰা মই কেতিয়াও দেখা নাই। আৰু বাকী লগত আৰু এজন আছিলে তেনেকুৱা, খুব তেনেকুৱা মানে ষ্টাইলৰ, আমি সেই সময়ত পাংক টাইপ বুলি কৈছিলোঁ আৰু। তো সিহঁতে মানে স্কুটি মানে সেই সময়ত স্কুটি বুলি ক'লে অকল কাইনেটিক আছিলে, কাইনেটিক হোণ্ডা। সেইখনো উঠি সিহঁতে খুব ঘূৰি ফুৰে, এই ৱেব দি পেলাই যায় আৰু জাষ্ট হাই হেল্ল' তেনেকুৱা। বা কেতিয়াবা মই যদিও হোষ্টেলত নাছিলোঁ, লগৰবোৰৰ কাৰণে কেতিয়াবা হোষ্টেলৰ ৰুমলৈকে যাওঁ, তাতো কেতিয়াবা সেনেকুৱা আড্ডাত লগ পাওঁ। কিন্তু তেতিয়া আমি বুলি কৈছোঁ কিয়, আমি সেই সময়ৰ যিখিনি একেলগৰ আছিলোঁ, জুবিনে মানে গোৱা, সি যে মিউজিক কিবা কৰে, সি যে গান গায়, সি যে ইমান সুন্দৰ বজায়, বা সি যে ইমান সুন্দৰ মিউজিচিয়ান, সেই বিষয়ে আমি তেনেকৈ একো গম পোৱা নাছিলোঁ। অৱশ্যে বহুত কম সময় আড্ডাত তেনেকুৱা চিউজিকৰ কথা নহৈছিলে, এনেই আৰু যেনেকুৱা কলেজীয়া আড্ডাবোৰ হয় তেনেকুৱা হৈছিলে। গতিকে আৰু কিন্তু মই মানে 3 মাহমানহে আছিলোঁ। তাৰপিছত মই যিহেতু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মানে ছিট পালোঁ পঢ়িবৰ কাৰণে, গতিকে মই তালৈকে গুচি গ'লোঁ বি বৰুৱাৰ পৰা। গতিকে সেই সময়খিনিত খুব কম সময়ৰ বাবে জাষ্ট চিনাকিটো আছিলে তাৰ লগত। আৰু যিহেতু সি ক্লাছ নকৰে, লগ পাই থকাটো কথাটো ইমান নাহে, মাজে মাজে লগ পাওঁ, সেইখিনিয়ে আৰু তেনেকুৱা। তাৰ পিছৰ পৰিক্ৰমাখিনিৰ কথা অকণ জানো, সেইখিনি বেছি দৰ্শকে জানি ভাল পাব যে আপুনি যোৰহাটলৈ এগ্ৰিকালচাৰ পঢ়িবলৈ গুচি আহিলে, আৰু তাত পুনৰ আকৌ জুবিন গাৰ্গৰ আপোনাৰ সাক্ষাৎ হ'ল হঠাৎ। কেনেদৰে, কি হৈছিল, কিয় আপুনিতো পঢ়িবৰ কাৰণে ঘূৰি আহিল, তেখেত কিয় ঘূৰি আহিছিল? হয়, মই এইটো যোৰহাট গ'লোঁ এগ্ৰিকালচাৰ পঢ়িবৰ কাৰণে, তাত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ। মই একচুৱেলি মোৰ হায়াৰ ছেকেণ্ডেৰী পিৰিয়ডৰ পৰা, তাৰমানে ধৰা 1988 মই তেতিয়াৰ পৰা মানে ময়ো গান গোৱা ষ্টাৰ্ট কৰিছোঁ, মানে ষ্টেজত। এনেই গাই আছিলোঁ সৰুৰ পৰা, কিন্তু তেতিয়া মই গান গাওঁ আৰু পাৰফৰ্ম কৰোঁ, ষ্টেজ কৰোঁ। তাত যোৰহাট গ'লোঁ, তাত এডমিশ্যন ল'লোঁ, তাত ক্লাছ কৰিলোঁ। তাত লগে লগে মানে চাইমাল্টেনিয়াছলি গানৰ যিটো মোৰ মানে গোৱা বা মিউজিকৰ যিটো সেইটো এটা মানে পেৰেলেলি চলি থাকিল। মই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ 3 বাৰ কণ্টিনিউৱাছ বেষ্ট ছিংগাৰ আছিলোঁ কনজিকিউটিভভাৱে। তাত মই গ'লোঁ, যোৱাৰ ফলত মই যিহেতু তাত গান গাওঁ, আৰু মোৰ লগত নহয় একচুৱেলি, মোৰ এজন ছিনিয়ৰ, মোৰ খুব শ্ৰদ্ধাৰ সঞ্জয় হাজৰিকা, তেখেত এতিয়া নাই, ঢুকাইছে, আমাতকৈ 2 বছৰ ছিনিয়ৰ আছিলে। তেওঁ খুব সুন্দৰ কীবৰ্ড বজাইছিলে, আৰু তেওঁ সদায় মোৰ লগত বজাইছিলে। মই যিমান বছৰ তাত পঢ়িছোঁ, তেওঁ মোৰ লগত সদায় বজাইছিলে। সেই সঞ্জয় দা আৰু কেইজনমান তাৰে যোৰহাটৰ, তাৰমানে আমাৰ ইউনিভাৰ্চিটিৰ ছাত্ৰৰ বাবে যোৰহাটৰ যিখিনি মিউজিকৰ লগত ৰিলেটেড যিখিনি মানুহ, সেই মানুহখিনিৰ লগত মোৰ এটা সুসম্পৰ্ক গঢ়ি উঠিছিলে। যিখিনি মানুহ তাৰমানে মিউজিক কৰে তেতিয়া, বজোৱাখিনিয়ে হওক
গোৱাখিনিয়ে হওক তেওঁলোকৰ লগত মোৰ এটা ভাল সম্বন্ধ গঢ়ি উঠিছে তাৰপিছতে মোৰ ঘৰৰ পৰা ইউনিভাৰ্চিটি কলেজৰ পৰা ওলাই গৈ অকণমান গ'লে বৰভেটা বুলি এটা এনেকুৱা এটা চাৰিআলি এটা আছে বৰভেটা চাৰিআলিৰ ওচৰতে দিগন্তদাৰ ঘৰ আছিলে দিগন্ত শৰ্মা যিজন জুবিনৰ মানে চাউণ্ড ইঞ্জিনিয়াৰ তো দিগন্তদাৰ ঘৰ আছিলে আৰু দিগন্তদাৰ ভাইটি নিপু বুলি মাতিছিলোঁ আমি তাক দিগন্তদাৰ ভাইটিয়ে মোৰ লগত বজাইছিলে মোৰ তাত বজোৱা এটা বেণ্ড আছিলে সঞ্জয় দা নিপু ৰাজীৱ দা গীটাৰত দাদু বুলি বেছত এনেকুৱা এটা গ্ৰুপ এটা আছিলে তো সেই গ্ৰুপটো মোৰ লগত যিটো বজাইছিলে মই তেওঁলোকক এনি টাইম তেনেকৈ লগ পাই থাকোঁ তাৰপিছত লাহেকৈ এদিন মই তাত আকৌ জুবিনক দেখা পালোঁ মোৰ মনত পৰি গ'ল আমাৰ বিবৰুৱা কলেজৰ সেই দীঘল চুলি ল'ৰাটো ইয়াত দেখোন আকৌ সি মানে চাইকেল এখনত পিঠিত কীবৰ্ডখন বান্ধি পেলাই চাইকেল চলাই দিগন্তদাৰ ঘৰত আহি থাকে তো মইতো প্ৰায় তালৈকে গৈয়ে থাকোঁ তাৰোপৰি তাৰ ঘৰ বঙালপুখুৰীত আছিলে আৰু মোৰ সেই সময়ত লোকেল গাৰ্জেন মোৰ মাহী আইতা লক্ষীপ্ৰিয়া দত্ত তেওঁ ডিব্ৰুগড় ৰেডিঅ'ৰ আৰ্টিষ্ট আছিলে তো তেওঁৰ ঘৰ জুবিনহঁতৰ ঘৰৰ পৰা অকণমান গৈয়ে পায় মই গৈয়ে থাকোঁ তাক দেখা আৰম্ভ কৰিলোঁ তাৰপিছত মই এদিন সুধিলোঁ মই যে তোমাক দেখোন তাত দেখিছিলোঁ তুমি ইয়াত এতিয়া কি কৰিছা কৈছে নাই এৰিলোঁ মই যে কি এৰিলা বোলে এৰিলোঁ পঢ়া শুনা মই যে কি কৰিবা কৈছে মিউজিক কৰিম খুব আমাৰ কাৰণে অলপ আশ্চৰ্যজনক আছিলে সেই সময়ত মিউজিক কৰিম আপুনি পঢ়াৰ উদ্দেশ্যে গুচি আহিছে তেখেতে সংগীতৰ লগত জড়িত হ'ম বুলি হয় মিউজিক কৰিম ঠিকে আছে মই মনত ভাবিছোঁ মানে ময়ো ভাবিছোঁ হয়তো এনেকৈ যদি কৰি পেলাই মানুহজন চলিব পাৰিলেহেঁতেন মই নিজেও সেনেকুৱা কিবা এটাই কৰিলোহেঁতেন কাৰণ সেইটোত মোৰ যিটো ৰাপ আছে মোৰ যিটো হবি মই ভাল পাওঁ সংগীত তাকে গতিকে মই বোলো ঠিকে আছে মই মনত ভাবিছোঁ ভালেই তাৰপিছতে এনেকৈ লগ পাই থাকোঁ আৰু জুবিন যোৱাৰ আগতে মানে আমাৰ মানে ইউনিভাৰ্চিটিত বা ওচৰে পাঁজৰে সেনেকৈ যিখিনি ছিংগাৰ আৰ্টিষ্ট নহয় দেই ছিংগাৰ মই আৰ্টিষ্ট আৰু ছিংগাৰটো সদায় বেলেগকৈ ৰাখোঁ তো তেওঁলোকৰ লগত কীবৰ্ড বজোৱা হিচাপত এই মোৰ যিজন ছিনিয়ৰ কথা ক'লোঁ সঞ্জয় দা আৰু বুবু মানে মানসজ্যোতি বৰুৱা তেওঁক চবেই চিনি পায় এতিয়া তো তেওঁলোকে আছিলে তাত গৈ পেলাই জুবিনো সংলগ্ন হ'ল জুবিনেও বজোৱা আৰম্ভ কৰিলে তাত এই যিবোৰ তাৰমানে যোৰহাটৰ এনেকুৱা আৰ্টিষ্টবোৰ আছিলে এই ছিংগাৰবোৰ আছিলে তেওঁলোকৰ লগত তো জুবিনে তাৰমানে কি হ'ল এই যিটো বেণ্ডৰ কথা ক'লোঁ মোৰ যিটো বেণ্ডৰ কথা ক'লোঁ সেই বেণ্ডটোৰ লগত জুবিনে মানে লগ হৈ পেলাই মই সেই গায়কজনৰ নামটো পাহৰিলোঁ তেওঁলোকৰ মানে বজোৱা আৰম্ভ কৰিলে এটা বেণ্ড হ'ল মানে বেণ্ড এটা হৈ পেলাই তেওঁলোকে প্ৰগ্ৰাম কৰি ফুৰে আৰু আমাৰ কথাটো এনেকুৱা আমিতো তাত পঢ়ি আছোঁ ন আমাৰ বজাব জনা মানুহ আছে গাব জনা মানুহ আছে কিন্তু ইনষ্ট্ৰুমেণ্টৰ অভাৱ অকণমান সৰু কীবৰ্ড এখন আছে সেইখনেদি আমাৰ প্ৰগ্ৰাম নচলে তাৰ জুবিন যেতিয়া গ'ল তাৰ এখন অলপ ভঙা আছিলে প্লাষ্টাৰ মৰা কীবৰ্ড কিন্তু ডাঙৰ কেচিঅ'ৰ মই তেতিয়া কি কৰিলোঁ যে মোক কীবৰ্ডিষ্টৰ দৰকাৰ নাই সঞ্জয় আছে আৰু আমি যিটো ষ্টুডেণ্ট হয় আমি এনেকৈ ইমানজন হেণ্ডছ আনি পেলাই হেৰি কৰা সামৰ্থ্যও নাই তেনেকুৱা ধৰণৰ কথা তাৰপিছতে আমি হেৰি কৰোঁ যেতিয়াই মোৰ কিবা থাকে প্ৰগ্ৰাম য'তে থাকক JCতে থাকক আছাম মেডিকেল কলেজ ডিব্ৰুগড় য'তে হওক কীবৰ্ডখন গৈ পেলাই লৈ আহোঁ তাক গৈ পেলাই তোৰ কীবৰ্ডখন দে এনেকুৱা প্ৰগ্ৰাম আছে সি কেতিয়াও এনেকুৱা নহয় যে মানে হেহু টাইপ কৰিছে একো নাই অঁ লৈ যা আমি প্ৰগ্ৰামটো কৰোঁ কৰি পেলাই আকৌ কীবৰ্ডখন তাক ঘূৰাই দি আহোঁ এইটো চলিয়ে থাকে ন মানে যেতিয়া মোৰ মানে ফাংচন থাকে ক'ৰবাত তাৰ ঘৰলৈকে যাওঁ কীবৰ্ডখন লৈ আহোঁ আকৌ হেৰি কৰোঁ তাৰপিছত মই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কালচাৰেল ছেক্ৰেটাৰী হ'লোঁ সেই সময়ত আৰু এই ফাংচনবোৰত কিন্তু সি আহে দেই কাৰণ এই গ্ৰুপটো তাৰ লগতে থাকেতো একেলগে আৰু সি আহে আৰু আমাৰ একচুৱেলি এগ্ৰিকালচাৰ কেম্পাছৰ প্ৰতিজন মানুহেই সেই সময়ত জুবিনক খুব ভালকৈয়ে চিনি পোৱাৰ নিচিনা কাৰণ সি খুব আহিছিলে সেইখিনি সময়লৈকে তেখেতে যে গান গাই কথাটো আপুনি জনা নাছিল নেকি তেখেতে যে গান গাই মই সেনেকৈ জনা নাছিলোঁ মই খালি এটা কথা মই পিছত এনে ঘৰ আহোঁতে মই গম পাইছিলোঁ যে বিবৰুৱাৰ পৰা সি তাৰমানে যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ যুৱ মহোৎসৱ হয় তাত মানে ৱেষ্টাৰ্ণত সি বেষ্ট ছিংগাৰ পাইছে তেতিয়া মই গম পাওঁ যে য়েছ মানে ই ৱেষ্টাৰ্ণ খুব ভাল গায় ডেফিনেটলি ভাল গায় যিহেতু সি ৱেষ্টাৰ্ণত তেনেকৈ এটা এৱাৰ্ড পাইছে গুৱাহাটী ইউনিভাৰ্চিটিৰ কিন্তু সি যে ইমান ধুনীয়া গান গায় গান লিখে বেলেগৰ কাৰণে গান কম্প'জ কৰে ৰেডিঅ'ৰ কাৰণে
এইবোৰ একো গম পোৱা নাছিলোঁ তেতিয়া। আমি জাষ্ট যিহেতু সি বজাই ঘূৰি ফুৰে, আৰু তাৰ আগতে এনেও গুৱাহাটী আহিলেও বিহু চিহুত মই কেতিয়াবা লুনা সোণোৱাল বা জিতুল দাৰ লগতো মই বজোৱা দেখা পাইছোঁ। আৰু সেইটো কথা সঁচা যে সেইটো সময়ত জিতুল দা খুব পপুলাৰ আছিলে, জিতুল সোণোৱাল গানবোৰেই চলি থাকে তেতিয়া। গতিকে আমি গম নাপাওঁ তেনেকৈ। সি আহে বা সি যে এইবোৰ ভিতৰে ভিতৰে কৰি আছে সেইটো কথাও গম নাপাওঁ। আহে আৰু মই যেতিয়া কালচাৰেল ছেক্ৰেটাৰী হৈছোঁ তেতিয়া সি প্ৰায় আহে, ফাংচন থাকিলে আহি গ্ৰীণ ৰুমত বহে, মোৰ লগত কথা পাতে বা তাৰ লগৰকেইটাও যিহেতু আহে। আৰু তাৰ পিছত যিটো বেণ্ড হ'ল তাৰ আলাপ দুদুলো কেম্পাছতে আছিলে। এইবোৰ মোৰ গোটেইখিনি ফ্ৰেণ্ডে হয় একচুৱেলি। এই চাৰ্কলটোৰ লগত মোৰ ভাল এটা সম্বন্ধ আছিলে। মানে যোৰহাটৰ যিমানখিনি মিউজিকৰ ৰিলেটেড মানুহ গোটেইখিনিৰ লগত মোৰ খুবেই ভাল আছিলে। তো সেইটো কাৰণে তাক পায়ে থাকোঁ তেতিয়া। সি প্ৰায় আহে, আৰু মই কালচাৰেল ছেক্ৰেটাৰী হোৱাৰ পিছততো সি খুবেই আহিছে। তাৰপিছত এনেকৈ থাকোঁতে এদিনটো ঘপকৈ অনামিকা কেছেটটো ওলাই গ'ল। মানে আমি আচৰিত, আৰু বিশেষকৈ মই আচৰিত, মই গম নাপাওঁ ন ই যে হেৰি কৰে গায়। সঞ্জয় দাই মোক মাজে মাজে কৈ থাকে ই ভাল গায় মই যে হয় নেকি, কিন্তু সি ভিতৰে ভিতৰে যে ইমান ডাঙৰ কাম এটা কৰি দিছে আমি গমেই পোৱা নাই। যে অনামিকাটো ওলোৱাৰ লগে লগেতো মানে আমি হতবাক হৈ গৈছোঁ। বিশেষকৈ মই মোৰ ফিলিংছটো মই কওঁ, মই ইমান ভাল সি কম্প'জ কৰিছে, ইমান ধুনীয়া গাইছে সেই সময়ত। এই বজাই কিয় ফুৰে বেলেগৰ লগত, ই গাব লাগে, এই তেনেকুৱা টাইপ আৰু, গম পাইছানে? তাৰপিছতে আপুনি কেতিয়াবা সেই সময়খিনিত আপুনি কেতিয়াবা উপলব্ধি কৰিছিল নে, বা এবাৰ হ'লেও অনুভৱ কৰিছিলে যে সেইজন জুবিন গাৰ্গে, আনৰ লগত বাদ্যযন্ত্ৰত সহযোগ কৰি থকা জুবিন গাৰ্গজনে এনেকুৱা এটা পৰ্যায় পাবগৈ? নাই ডেফিনেটলি। কাৰণ অনামিকা যেতিয়া সৃষ্টি হৈছে, সি যিটো তাৰ গায়কী আৰু তাৰ লগতে সি যিবোৰ কম্প'জ কৰিছে, সি বজাইছিলো চাগে নিজৰ হেৰিখিনিত, তাত সেইখিনিয়ে ছাফিচিয়েণ্ট আছিলে গম পাবৰ কাৰণে তাৰ ভিতৰত কি আছে। কাৰণ এজন যদি খুব ভাল গায়ক হ'ব লাগে, মই সেইটো কথা সদায় কওঁ, সেই গায়কজনৰ ভইচত ডাইনামিক্স থাকিব লাগে। যেনেকৈ এজন এক্টৰৰ ভইচত ডাইনামিক্স থাকিলেহে তাৰ মানে এক্টিংটো হেৰি হয়, তেনেকৈ গানৰ ডাইনামিক্স থাকিব লাগে। মই সেইটো কথা মানে জুবিনৰ জন্মগতভাৱে আছে সেই বস্তুটো। এতিয়ালৈকে বহুত গায়ক আছে অসমত যাৰ ভইচত ডাইনামিক্স নাই, গাব লাগে গাই আছে আৰু তেনেকুৱা ধৰণৰ কথা। কিন্তু অনামিকা শুনাৰ পিছতে বা আমি গমেই পাই গৈছোঁ যে, মই মোৰবোৰে কৈ যাওঁ, মই গমেই পাইছোঁ যে ইমান ধুনীয়া ডাইনামিক্স থকা এটা ভইচ, ইমান সুন্দৰ সি কম্প'জাৰ, ইমান সুন্দৰ সুৰ কৰিছে। লিখাবোৰ পিছত গম পালোঁ, সি যে লিখেও যে, লিখাটোও পিছত আমি গম পালোঁ ইমান ভাল লিখে। গতিকে মানে সৰ্বফালৰ পৰা তাৰমানে এজন গায়ক নহয়, জুবিন এজন শিল্পী আছিল। মই যে প্ৰথমতে ক'লোঁ যে মই গায়ক আৰু শিল্পীক বেলেগে ৰাখোঁ, গতিকে কণ্ঠশিল্পী নহয়, সি এজন শিল্পীয়ে আছিলে। কাৰণ বেলেগ বহুত কামো পিছত কৰিছেতো, এজন যিবোৰ দায়বদ্ধতা থাকে শিল্পীৰ। গতিকে আমি গম পাওঁ বা মই গম পাইছোঁ যে ই মানে ডাঙৰ কিবা এটা হ'ব এটা সময়ত গৈ পেলাই, তেনেকুৱা হ'ল কথাটো। বাদ্যযন্ত্ৰত যেতিয়া তেখেতে বাদ্যযন্ত্ৰী শিল্পী হিচাপে কাম কৰিছিলে, তাৰপিছত যেতিয়া তেখেতে লাহে লাহে মঞ্চত গীত গাবলৈ বিচাৰিছিলে বা কিছু সুবিধা পোৱাটো অলপ খেলি মেলি হৈছিলে, কেনেদৰে ক'ত সুযোগ পাওঁ, আপোনাৰ লগতো কথা বতৰা পাতিছিল নেকি? নাই, কথা মানে তেনেকুৱা কথাটো সি মোৰ লগৰ যিহেতু, এনেকুৱা নহয় এজন আৰ্টিষ্টে কাৰোবাক গৈ পেলাই ক'ব মোক এখন শ্ব' দে, এনেকুৱা টাইপ বা লগৰ সেনেকুৱা কথা পতা নহয়। কিন্তু আৰম্ভণিতে কিছুদিনটো তাৰ সেনেকুৱা এটা হৈছে মিনছ কেনেকুৱা, সি যিহেতু বজাই ফুৰিছিলে, আনকি যোৰহাটৰ যিখিনি মানে তাৰে লোকেল যিখিনি ছিংগাৰ, তেওঁলোকে ফাংচন যেতিয়া কৰে জুবিনৰ গীত তেওঁলোকে নাগায়, জিতুল দাৰ গান গায়, বেলেগ গানবোৰ গাই থাকে। জুবিন আৰু কি আৰু আমাৰ লগত বজাইছিলে আৰু তাৰ গান, এই মানে এইটো ইগ' টাইপ প্ৰব্লেম এটা সেনেকুৱা আছিলে। গতিকে জুবিনৰ প্ৰথমতে অলপ মঞ্চ পাওঁতে প্ৰব্লেম হৈছে, বা মই ইউনিভাৰ্চিটিতো তেনেকৈ মঞ্চ মানে দিয়াত মানে মই অৱশ্যে সি যেতিয়া অনামিকা তাৰ যেতিয়া ওলাইছে, সি যেতিয়া পপুলাৰ হৈছে, তো সেই সময়টোত মোৰ মোটামুটি তাৰ পৰা শেষেই হৈছে, মই আহিব লগা হৈছে, বা মই কালচাৰেল ছেক্ৰেটাৰী হিচাপেও মোৰ কাৰ্যকাল শেষ হৈছে। মই সেই সময়ত গতিকে তাক তেনেকৈ একো শ্ব' দিব পৰা নাছিলোঁ। কিন্তু পিছত যেতিয়া আমাৰ মানে ফেয়াৰৱেল নাইটছ হয় লাষ্টত আমাৰ ডিগ্ৰী কমপ্লিশ্যনৰ সময়ত, তো সেই সময়তো তাৰমানে যেতিয়া গেষ্ট আৰ্টিষ্টৰ কথা ভবা হৈছিল, জুবিনৰ কথাটো মনলৈ অহা নাই কাৰো।
এইকাৰণে অহা নাই কাৰণ সি আমাৰ ঘৰৰ টাইপ সি আহিলে সি কিহৰ গেষ্ট তাৰমানে এনেকুৱা টাইপ আমি আহি ইয়াতে গুৱাহাটীৰ পৰা ৰষ্টি আহমেদক আমি লৈ গৈছিলোঁ এজ এ গেষ্ট আৰ্টিষ্ট ইমান ডাঙৰ এজন জুবিন তাত থাকোঁতে সেই সময়ত জুবিনৰ সেনেকুৱা এটা হেৰি অহা নাই যে আমি জুবিনক কনচিডাৰ কৰোঁ মানে আমি নহয় মইতো কৰিছোঁ ময়েই নেকি সেই সময়ত যোৰহাটত প্ৰথম জুবিনৰ গানেই গাইছোঁ ষ্টেজত মই প্ৰীতিৰ সুবাসে গাইছোঁ গানে কি গানে গাইছোঁ সেই সময়ত মই গাইছোঁ মই কৈছোঁ হাৰে সি ভাল গান গাইছে ন সি বজাইছিলে সেইটো বেলেগ কথা ইমান গানটো ভাবিব লাগিবতো কিমান উচ্চ খবৰ গান গাইছে মই গাইছোঁ তেতিয়া বেলেগ বেলেগ জেগাত গৈ পেলাই মই যোৰহাটত টাউনত মই কিন্তু জুবিনৰ গান গাইছোঁ তেতিয়া যেনেদৰে তেখেতৰ লগত থাকিলে বা একেলগে পাইছিলে গ'ল আপুনিও নিজৰ কামত তেখেতৰ লগত কমি গ'ল মানে মই ডিগ্ৰী কমপ্লিশ্যনৰ পিছত মই গুৱাহাটী বেক কৰিলোঁ আহি নহয় অলৰেডি সিও গুৱাহাটী আহিছে কাৰণ অলৰেডি সি বহুত পপুলাৰ হৈ গ'ল তাৰমানে অনামিকা তেতিয়া মই অহালৈকে অনামিকা বুম হৈ গ'ল তাৰপিছত মই গুৱাহাটী গুচি আহিলোঁ গুৱাহাটী গুচি অহাৰ পিছত মই চাকৰি জইন কৰিলোঁ মোৰ চানমাৰিত অফিচ হয় তো চানমাৰিত অফিচ আৰু অফিচৰ পৰা আহোঁতে মই প্ৰায় সদায় বুলি ক'লে ভুল হ'ব কিন্তু প্ৰায় মই ডি জি মিউজিক বুলি যিটো ষ্টুডিঅ' আছে এন কে প্ৰডাকশ্যনৰ তাত সোমাওঁ কাৰণ ডি জি মিউজিকত ৰেকৰ্ডিষ্ট হিচাপে যিজন আছিলে চাউণ্ড ইঞ্জিনিয়াৰ নৱমেধি আছিলে নৱমেধিৰ লগত মোৰ মানে সৰু কালৰ পৰাই খুব সুসম্পৰ্ক সি যেতিয়া এইবোৰ কাম কৰা নাছিলে সি মাৰ্চেণ্ট নেভিত আছিলে তেতিয়াও তাৰমানে মই থকা কাৰণে ইউনিভাৰ্চিটিত আহে মাজে মাজে আহি মোৰ লগত থাকি যায় যোৰহাটত গতিকে সি যিহেতু তাত আছে মই আৰু আহিলে তাত সোমাই যাওঁ আৰু ডি জি মিউজিকটো নৱমেধি কাৰণে মই যাওঁ কিন্তু ডি জি মিউজিকটোতো তেতিয়া জুবিনৰ এটা ডাঙৰ মানে কি কওঁ মানে গোটেই কিমান সৃষ্টি আড্ডা বুলিতো ক'বই পাৰি গোটেই মুখা তালৈকে আহে তাৰোপৰি সেনেকুৱা তো গতিকে তাত আকৌ লগ পাওঁ তাৰপিছত সি কিছুদিন মোৰ অফিচৰ যিটো মই চিফ ইঞ্জিনিয়াৰ ইৰিগেশ্যনত কৰোঁ তাৰ ঠিক অপজিটৰ গান্ধী বস্তি সোমাই যোৱা ৰেল লাইনটো ক্ৰছ কৰি তাতেই সি বহুত দিন আছিলে সি মোক কৈ থাকে আহিবিচোন আহিবি ইয়াত তাতে থাকোঁ মই বা অ'ত ত'ত য'তে ত'তে মানে তেতিয়া গুৱাহাটীত য'তে যাওঁ বুক ফেয়াৰলৈও জুবিনক লগ পাওঁ মুখত লগ পাওঁ মানে এটা সম্বন্ধ থাকিয়ে গৈছে আপ টু মায়ালৈকে মায়া ঠিক ওলোৱাৰ মায়া দুৰ্গা পূজা এটা ৰিলিজ হৈছিল মোৰ মানে যিমানখিনি মনত আছে মায়া ৰিলিজ হোৱাৰ আগতো মানে সি মোক মানে এদিন আমি গুৱাহাটী ইউনিভাৰ্চিটি ফুটপাথত দুটা খোজকাঢ়ি আছিলোঁ এইবোৰ কথা পাতিয়ে বিভিন্ন কথা আৰু আমাৰ তাৰপিছত সি কৈছে মোৰ হেৰি ওলাব নহয় এতিয়া মায়া ওলাব মানে ছেকেণ্ড হেৰিখন ওলাব মই কৈছে বঢ়িয়া মই কৰি যা তোৰতো আৰু ক'বই নালাগে আৰু মানে মই তাক তেতিয়াই একদম মানে ভালকেই গম পাওঁ যে ই এটা বেলেগ বস্তু মিউজিক লাইনত শেষলৈকে তাক মই তাৰ মিউজিক লাইনটোকে মই যদিও সি লগৰ তাৰ মিউজিক লাইনৰ সি যি কাম কৰিছিল সেইখিনি মোৰ কাৰণে সদায় শ্ৰদ্ধাৰ বাকী জুবিন এজ এ এক্টৰ জুবিন এজ এ ফুটবলাৰ এইবোৰ মই ইমান এটা হেৰি দিয়া নাই গুৰুত্ব দিয়া নাই মোৰ লাইফত মই দিয়া নাই কাৰণ মই তাৰ মিউজিকৰ কাৰণে মই ফেন আছিলোঁ মই ডাই হাৰ্ট ফেন মায়া গীতটোৰ আঁৰত কিছু কথা আছে আপুনি যিখিনি জানে অকণমান দৰ্শকসকলৰ কাৰণে সেইটো একচুৱেলি কৈছেই জুবিনৰ বেণ্ডৰ তাৰমানে জুবিনৰ যিটো ফাৰ্ষ্ট বেণ্ড আছিলে তাত এই ৰিতু আছিলে দুদুল আছিলে ৰাবু আছিলে এতিয়া সেই বেণ্ডটো জেড অৰ্গ বুলি তেওঁলোকে এটা ফৰ্ম কৰিব ওলাইছে নতুনকৈ তো সেই কথাটো এতিয়া ক'লে এতিয়া ভাল পায় নে নাপায় যিয়ে নহওক মুঠতে সেই বেণ্ডৰে এজনৰ আৰু মানে আমাৰ ইউনিভাৰ্চিটিৰে মানে এজনী হেৰি আৰু মোতকৈ জুনিয়ৰ তাৰ লগত মানে অলপ এফেয়াৰ আছিলে আৰু তো এফেয়াৰ থাকি কিবা কাৰণত সিহঁতৰ ব্ৰেকআপ হ'ল ব্ৰেকআপ হোৱাৰ পিছত ই গৈ পেলাই বঙালপুখুৰী ঘৰটোত মই সেইবোৰ সময়ত মানে মই জানো কাৰণ ইউনিভাৰ্চিটিৰে হৈছেতো ব্ৰেকআপ চেকআপ মই আছোঁ এইখিনি সময়ত তাৰপিছত গৈ বঙালপুখুৰী ঘৰত গৈ আৰু সি খুব দুখ মানে বহি আছে গৈ ব্ৰেকআপ হৈছে তাৰ অমুক তমুক চব তমুক এইবোৰ দুখ কৰি আছে জুবিনে কৈছে জুবিনে তেতিয়া মানে তাৰ অৱস্থাটো হেৰি কৈছে একো নাই বন্ধু এইবোৰ মায়া এইবোৰ চব মায়া বেলেগ একো নাই সেই সময়তেই আৰম্ভ হ'লে সেনেকৈ মায়া গীতটো ক্ৰিয়েট হৈছে বহুতে ভাবিছিলে জুবিনৰ কিবা এনেকুৱা হৈছে নে জুবিনৰ নহয় জুবিনৰ বেণ্ড মেম্বাৰ এজনৰ তেনেকৈ মায়া ক্ৰিয়েট হৈছে আৰু তেনেকৈ গোটেইকেইটা গানৰ ক্ৰিয়েশ্যনৰ কিছুমান কাহিনী আছে
জোনাক গলা সেইবোৰ দুদুল আছিলে লগত দুদুলে কয় আজিকালি ইণ্টাৰভিউবোৰত ধুনীয়া ধুনীয়া কিছুমান কাহিনী আছে তাৰ গীতবোৰৰ আৰু ঠিক আছে দাদা বহুত বহুত ধন্যবাদ জনাইছোঁ আপুনি সময় দিলে বহুতখিনি কথা দৰ্শকে আপোনাৰ জৰিয়তে জানিব পালে